বাৰৰ কাৰণে জুবিন দাক ধুতি পিন্ধাই যদি নাম গাইছিলোঁ মহা অধমে মই গৈছিলোঁ আউনীতি সত্ৰত আপোনালোক যদি কোনোবা আউনীতি সত্ৰলৈ গৈছিলে হয়তো নিশ্চয় দেখিছিলে আৰু মোক ধন্যবাদ জনাই থৈ গৈছিলে যে হাজাৰ হাজাৰ মানুহৰ মাজত ধুতি পিন্ধাই তই চুৰিয়া পিন্ধাই মোক হৰিনাম গোৱাই দিলি কমলা মই তোক ধন্যবাদ জনাইছোঁ ধুতি পিন্ধাই 2010 চনত আউনীতি সত্ৰত জুবিন দাক হৰিনাম গোৱাইছিলোঁ দপ দপ কই সীতা জুই জ্বলি হয় আমি মানুহ এজন মৃত্যু হোৱাৰ পাছত তেওঁ যেতিয়া শ্মশানলৈ নিয়া হয় তেওঁ শ্মশানত যেতিয়া সৎকাৰ কৰি থোৱা হয় সীতা জুই কোৱা দপ দপকৈ জ্বলে আৰু যিমানে দপ দপকৈ জ্বলে তেতিয়া কি হয় আমাৰ ঘৰখনত এই ধুমধামকৈ হিলৰি ফুটি দিব এইবিলাক জুবিন দাই গাই থৈছে গীত হিলৰিৰ মান শুনিব হিয়া ধুনি ইনাই বিনাই কান্দিব ও মনাই আজি পৰা সিহঁত বাৰু কাৰ লগত থাকিব
সকলোৱে নাম লোৱা হৰি হৰি। এইবিলাক সমস্ত গীত জুবিন দাই শ্ৰব্য কেছেটৰ মাধ্যমে আজিৰ পৰা 20 বছৰ 25 বছৰ 15 বছৰ আগতেই সজীৱ কৰি থৈ গৈছিলে। জুবিন দাই নিসিংহ অৱতাৰত লৈ এটা গীত গাইছিলে, মই সেই গীতটো গাবলৈ অংকুৰক আহ্বান জনাম আৰু কেইটামান গীত গাম। প্ৰথমবাৰৰ কাৰণে জুবিন দাক ধুতি পিন্ধাই যদি নাম গাইছিলোঁ মহা অধমে ময়ে গৈছিলোঁ আউনীতি সত্ৰত। আপোনালোক যদি কোনোবা আউনীতি সত্ৰলৈ গৈছিলে হয়তো নিশ্চয় দেখিছিলে আৰু মোক ধন্যবাদ জনাই থৈ গৈছিলে যে হাজাৰ হাজাৰ মানুহৰ মাজত ধুতি পিন্ধাই তই চুৰিয়া পিন্ধাই মোক হৰিনাম গোৱাই দিলি কমলা, মই তোক ধন্যবাদ জনাইছোঁ। ধুতি পিন্ধাই 2010 চনত আউনীতি সত্ৰত জুবিন দাক হৰিনাম গোৱাইছিলোঁ। সেই